Hello guys, welcome back to my YouTube channel. তো আজি আমি শিকিম কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম। তো ইয়াত আমি প্ৰথমেই ডেৰিভেশ্যনটো কৰাৰ আগতে আমি এটা হেডলাইন লিখি ল'ম বা ফ'ৰ্চ ইজ এ কিয় ভেক্টৰ কোৱান্টিটি হেন্স ইট ইজ বেটাৰ টু এক্সপ্ৰেছ কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম। তো ইয়াৰ বাবে আমি প্ৰথম আমাৰ কি ল'ব লাগিব, চাৰ্জ ল'ব লাগিব দুটা। কি চাৰ্জ ল'ব লাগিব? ফাৰ্ষ্ট আমি লৈ লৈছোঁ Q1 চাৰ্জ আৰু এটা Q2 চাৰ্জ আমি দৰকাৰ হ'ব। হা, Q2 চাৰ্জ দৰকাৰ হ'ব। গতিকে চাৰ্জ আমি Q1 লৈছোঁ আৰু এটা কি লৈছোঁ Q2 চাৰ্জ লৈছোঁ। আৰু F12 এটা ফ'ৰ্চ লৈছোঁ আৰু F21 আমি ফ'ৰ্চ লৈছোঁ। F12 এটা ফ'ৰ্চ আৰু F21 ফ'ৰ্চ লৈছোঁ। এতিয়া Q1 চাৰ্জ আৰু Q2 চাৰ্জ দেখিছা, Q1 চাৰ্জটো এটা Q2 চাৰ্জটো কিয় অপজিটৰ আছে, গতিকে F12 ফ'ৰ্চটো আমাৰ কি হয়, F21 ফ'ৰ্চটো কিয় অপজিশ্যনত লাগিছে। চ' আমি কি কৰিলোঁ, লেট টু লিখি ল'লোঁ। ডেৰিভেশ্যনৰ ফাৰ্ষ্ট কৰাৰ আগতে লিখি ল'ব লাগিব লেট টু লাইক পইণ্ট চাৰ্জেছ Q1 এণ্ড Q2 বি ছেপাৰেটেড বাই R। এই Q1টো আৰু এই Q2 চাৰ্জটো, এই দুটা চাৰ্জ আমাৰ কি হয়, ছেপাৰেটেড হৈছে ডিষ্টেঞ্চ আৰৰ লগত। হা, গতিকে F12 যিটো F12 ফ'ৰ্চ আছিলে, এই যিটো F12 ফ'ৰ্চ আছিলে, এই F12 ফ'ৰ্চটো এই F12 ফ'ৰ্চটো কি হৈছে, ফ'ৰ্চ অন Q1 ইনটু Q2। এই Q1ৰ পৰা আমাৰ Q2 যি এই Q1ৰ পৰা Q2লৈ এই যিটো F12 ফ'ৰ্চটো কি হয় লাগি আছে, চাৰ্জ লাগি আছে। F12 চাৰ্জ ফ'ৰ্চ অন কিহৰ পৰা লাগি আছে, Q1ৰ পৰা Q2লৈ লাগি আছে। তাৰপিছত নেক্সটটো হ'ব চাৰ্জ F21। এই F21 ফ'ৰ্চটো কি লাগি আছে আমি চাব লাগিব। F21টো লাগি আছে ক'ৰ পৰা, Q2 ফ'ৰ্চৰ পৰা চাৰ্জৰ পৰা Q1 চাৰ্জলৈ আমাৰ কি হয় লাগি আছে। চ' R12, এই R12 আৰু R21 এইকেইটা হৈছে আমাৰ ইউনিট ভেক্টৰ। গতিকে ইউনিট ভেক্টৰটো আমাক কোনকেইটা হ'ব, R12 R2 ইয়াত লিখা মই লিখা আছে চিম্বলটো, এই চিম্বলটো কয় ইউনিট ভেক্টৰ চিম্বল, এই চিম্বলটো। চ' এইকেইটা হৈছে কি হয় আমাৰ ইউনিট ভেক্টৰ। গতিকে R12 ইউনিট ভেক্টৰ পইণ্টিং ফ্ৰম ক'লৈ গৈছে, Q1ৰ পৰা Q2লৈ গৈছে। আৰু R1ৰ যিটো ইউনিট ভেক্টৰ হয়, এই ইউনিট ভেক্টৰটো ক'লৈ গৈছে, Q1ৰ পৰা আমাৰ Q2 চাৰ্জলৈ গৈছে, পইণ্টিং হৈছে ফ্ৰম Q1 টু Q2। তাৰপিছত R21 যিটো হৈছে, এই R21টো পইণ্টিং হৈছে আকৌ Q2 পৰা Q1লৈ পইণ্টিং হৈছে। হা, চ' এতিয়া অনলি R, ইয়াত আৰু এটা R আছে, অনলি R2। এই অনলি R2 হৈছে ডিষ্টেঞ্চ বিটুইন দেম। ইহঁতৰ মাজত যিটো ডিষ্টেঞ্চ হয়, এই গোটেই ডিষ্টেঞ্চটো এইটোক আমাৰ কি আখৰ লোৱা হৈছে, R আখৰে আমি ডিনোট কৰা হৈছে। ঠিক আছে, এতিয়া আমাৰ মেগনিটিউড অফ দ্য ফ'ৰ্চটো চাব লাগিব। ইয়াৰ মেগনিটিউড অফ দ্য ফ'ৰ্চটো কি হৈছে, F12 is equals to F21 1/4 epsilon naught Q1 by Q2 divided by R square। আৰু এইটো 1/4 epsilon আমি K বুলি ধৰিব পাৰোঁ, কনষ্টেণ্ট। চ' এইটো আমাৰ কি হয়, মেগনিটিউড অফ দ্য ফ'ৰ্চৰ এইটো মানে F1 to F21ৰ মেগনিটিউড অফ দ্য ফ'ৰ্চ হয়। ঠিক আছে, এতিয়া নেক্সট আমি কি লিখিব লাগিব, নেক্সট ইন ভেক্টৰ ফৰ্ম। গতিকে আমি ভেক্টৰ ফৰ্মত যদি এইকেইটা লিখিব যাওঁ, F12 আৰু F21 ফ'ৰ্চক, F12 ভেক্টৰ ফ'ৰ্চ আমি ভেক্টৰ ফৰ্মত লিখিব পাৰোঁ 1/4 epsilon naught Q1 by Q2 divided by R21 ইউনিট ভেক্টৰ R21। আৰু F21ক লিখিব পাৰোঁ 1/4 epsilon Q1 divided by Q2 Q1 into Q2 divided by R square R12 লিখিব পাৰোঁ। গতিকে R12 আৰু মাইনাছ এই চিম্বলটো যে আহিলে, কেলৈ আহিলে মই কৈ দিছোঁ। এই চিম্বলটো অহাৰ একমাত্ৰ কাৰণ হৈছে, ইয়াত চাব পৰা এই R21টো অপজিটত লাগি আছে, এই পিনৰ পৰা আহিছে আৰু এই পিনৰ পৰা এইটো গৈছে, R12 ফ'ৰ্চটো গৈছে। যিহেতু এই পিনৰ পৰা আমি প্লাছ, এই পিনৰ নিগেটিভ ছাইডৰ পৰা অহাৰ কাৰণে আমাৰ চিম্বলটো কি হৈছে, নিগেটিভ চিন হৈ গৈছে। গতিকে সেইকাৰণে R21টো আমাৰ কি হয়, নিগেটিভত মানে মাইনাছ চিনডাল আহিছে কিহত, R21 ইউনিট ভেক্টৰ। চ' ইয়াৰ পিছত লিখিব লাগিব ফ্ৰম ইকুৱেশ্যন নম্বৰ 1। ইকুৱেশ্যন নম্বৰ 1 আমি কি পালোঁ, F12 ফ'ৰ্চৰ কাৰণে 1/4 epsilon Q1 into Q2 R স্কোৱাৰ এইটো এই বস্তুটো R21ৰ জেগাত আমি কি লিখিব পাওঁ, R12 লিখি দিছোঁ। কেলৈ লিখিছোঁ, বিকজ ইয়াত আমি দেখাইছিলোঁ যে R12 ইজুকেলছ টু কি হয়, R21ৰ লগত একেই হয়। চ' সেইকাৰণে আমি F12 ফ'ৰ্চক আমি এনেকৈ ধৰণেও লিখিব পাৰোঁ। গতিকে এতিয়া F1 1/4 epsilon naught আমি এইটো মাইনাছটো বাহিৰলৈ গুচি আহিলোঁ, ইয়াত মাইনাছটো বাহিৰলৈ ওলাই আহিলে। তাৰপিছত F1টো আৰু F21টো দেখিলোঁ যে ইকুৱেশ্যন নম্বৰ 2 লগত আমাৰ কি হৈছে, ছেম হৈছে। এই ইকুৱেশ্যন নম্বৰ 2 লগত আমাৰ কি হয়, ছেম ওলাইছে। নম্বৰ 2 লগত এই ইকুৱেশ্যন নম্বৰ 2টোৰ লগত এইটো আমাৰ কি হৈ গৈছে, ছেম হৈ গৈছে। চ' সেইকাৰণে আমি লাষ্টত লিখিছোঁ দিছ চ' ডেট forces exerted by two charges on each other are equal and opposite। গতিকে লাষ্টত আমি সেইটো কথা লিখি দিলে
হ'ল চ' যদি বুজি পালা ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা নেক্সট ভিডিঅ'ত অন্য এটা ডেৰিভেশ্যনৰ সৈতে লগ পাম থেংক ইউ ছ' মাছ